Hello everyone, welcome back মোৰ এটা নতুন ব্লগত হ্যাপিনেস কি জানেনে হ্যাপিনেস ইজ seeing your partner grow যেতিয়া আমি দেখো আমাৰ মানুহজন মানে আমাৰ পাৰ্টনাৰজন লাইফত গ্ৰো কৰি আছে হসাকে খুব বেছি ভাল লাগে নহয়নে সো তেনেকে আজি কংকনক লৈ বহুত বেছি প্ৰাউড ফিল কৰি আছো মইনো কিয় ইমান বেছি প্ৰাউড ফিল কৰি আছো কম বাৰু ভিডিওটো শেষলৈকে চাব আৰু আজি আমাক জয়েন কৰি আছে আমাৰ ঘৰৰ কাষৰ দাদা বৌ আমাৰ কাজিন দাদা বৌ হয় সো দাদা বৌ আজি আহি আছে এটা সৰু সুৰা পাৰ্টি টাইপৰে হ'ব আৰু স্যাটাৰডে নাইট বুলি সো ভিডিওটো শেষলৈকে চাই থাকিব দেই বহুত দিনৰ পৰা আশা কৰি থকা হৈছিলে ফ্ৰিজ এটা লাগে লম বুলি আজি ফাইনালি লোৱা হল কংকনে লৈ আহিলে আৰু সৰু সুৰা বস্তু হলেও ঘৰত যেতিয়া কিবা এটা নতুন বস্তু আহে মনটো খুব ভাল লাগে নহয়নে যেহেতুকে মই আগতে কৈছো আমি নাছিলো ইমান দিনে আমি এতিয়া গুৱাহাটীত অহা আমাৰ এবছৰ মান হৈ গৈছে জাস্ট সো নতুনকে সব আৰম্ভণিৰ পৰা সেটেলড হৈ আছো হেয়া এটা দুটাকে মানে আগবাঢ়ি আছো দেখাত লাগে ন কিনো ফ্ৰিজে কিনিছে এসি কিনিছে বা গাড়ী এখন কিনিছে কিনো ডাঙৰ কথা আজিকালিতো ইএমআই তো পোৱা যায় বাট কথাটো নহয় বস্তুবোৰ নহয় কথাটো হল এজন মানুহ ৰেসপন্সিবল হোৱা মই কংকনক সৰু পৰাই চিনি পাওঁ বা 2018ত আমি ৰিলেশনশিপত আহিছো তাক মই জিৰ' পৰা ষ্টাৰ্ট হোৱা দেখিছো জিৰ' পৰা গ্ৰো কৰা দেখিছো ষ্টেপ বাই ষ্টেপ হি আগুৱাই গৈ আছে আৰু হাৰ্ড ওয়াৰ্কিং হয় বহুত দিল্লীতে হওক ৰাজস্থানতে হওক বা এতিয়া অসমতে হওক হি কষ্ট কৰে বহুত মাথা মাৰি থাকে কেনেকৈ ঘৰখন সজাব পাৰো কেনেকৈ হেপি ৰাখিব পাৰো আমাক সবকে তাৰ হেতুৱে হৰাই ঠাণ্ডা থাকে সো ভাল লাগে যেতিয়া এজন মানুহক লৰাৰ পৰা মানে যেতিয়া মেন হোৱা দেখা পাওঁ তাতকে বেছি আৰু একো হ্যাপিনেস হ'ব নোৱাৰে মানে ৰেসপন্সিবল হৈছে দায়িত্ববোৰ লৈছে হসাকে খুব বেছি ভাল লাগে আৰু উইদাউট ইএমআই লৈছে হেতুটো সবচে বেছি ডাঙৰ কথা হেতুৱে আৰু হেতুক লৈ কেনে মই তাক বহুত বেছি প্ৰাউড ফিল কৰো আৰু চিয়াৰ আপ কৰি থাকো সদায় হেতুৱে আৰু ফাইনালি দাদা বৌহতো আহি পালে আৰু ইমান বস্তু লৈ আহিছে চাওকচোন আমাৰলে মই চকলেট ভাল পাওঁ কাৰণে চকলেটো লৈ আহিছে বৌয়ে দাদা আৰু কংকন সেপাৰেট হৈ গল বয়জ পাৰ্টি বেলেগ আৰু আমি লেডিজ পাৰ্টি বাচ্চা লৈ বেলেগ আজিকালি মাইও আৰু গিনিক দেখিছেনে কিমান ভাল পাইছে দুটাই দুজনী পুৰা বিজি নিজৰ নিজৰ ৱৰ্ল্ডত ডাঙৰ হলে যে বহুত বেছি পাৰ্টনাৰ হ'ব পাক্কা বেষ্ট ফ্ৰেণ্ডছ হ'ব আজিকালি যে ইহঁতক চাই থাকিয়ে ভাল লাগে কি কৰি থাকে টাইমবোৰ কেনেকৈ পাৰ হৈ যায় ইহঁতৰ লগত গমেই নাপাওঁ ময়ো বাচ্চা পাৰ্টিৰ লগত খেলিব লাগি গৈছো খানা চানা বনাই হল মোৰো ফাইনেলি আৰু তাকে ভাবিছো বৌ মই টুইনছ হোৱা মানুহবিলাকে বা কেনেকৈ চম্ভালে দুটা বেবি এটাতে ইমান মাথাটো নষ্ট হৈ যায় মানে লৰাকেইটা আমাক এৰি থৈ পলাল ৱাৰ্নিং দি থৈ গৈছে আজি বোলে বেবি নলয় আজি মই পাৰ্টি ন ৰাতি 12টাই বাজিল কোৱা কিবা ৰাতি 12টালৈকে বেবিৰো টোপনি নাই উৎপাত দুজনীৰে ফাইনেলি ভাত বাঢ়িলো মই 12টা বাজি গৈছে ৰাতি মাংস আৰু পোলাও বনাইছিলো সিম্পলকে বনাই থলো লৰাকেইটাও আহিল ফাইনেলি বাবুদা কিবা এটা ইভিনিং পুৰা প্ৰাইভেট পাৰ্টি কৰিছে নিজৰ ৰুমত তোমাক চাও বৰ্মা ফুলত আছা ডান্স কৰিছে দাদা আৰু কংকনে ডিনাৰ কৰিছে এতিয়া 12:30 এটা বজাত ৰাতি সঁচাকে দেই খুব বেছি ভাল লাগিলে আজি আৰু এনেকে সঁচাকে মাজে মাজে কেতিয়াবা লগ হয় সঁচাকে খুব বেছি ভাল লাগে মায়ো খেলি ভাগৰ লাগি শুই গল গিনি পুৰা এক্টিভ হৈ আছে গান গাই আছে দেখিছেনে ইমান কিউট খুব ভাল পাইছে বাচ্চা পাৰ্টিয়ে যে খুব বেছি খেলিলে আমি ৰাতি 1:30-2টালৈকে পাৰ্টি কৰিছো দেই পাৰফেক্ট স্যাটাৰডে নাইট ইমানে আছিল আজি ব্লগটো নেক্সট এটা ব্লগ পাম বাই বাই টেক কেয়াৰ